আমাৰ বহুতে নকয় পাৰিবাৰিক সমস্যা সকলোৰে থাকে হয়নে আমাৰ মানে কি হয় হাজবেণ্ড ওয়াইফৰ কথাই আজি মই ক'ব বিচাৰিম আপোনালোকে হাজবেণ্ড ওয়াইফৰ মাজত কেনেকৈনো মৰম আনিব পাৰে কেনেকৈনো বুজা পৰা আনিব পাৰে তাৰে মই বিষয়ে আজি অকমান আলোচনা কৰিম কি হয় ভালনে আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলো যোৱাবাৰৰ মানে ভিডিঅ'টো আপোনালোকে বহুত মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ আৰু সকলোৱে মানে এক্সেস বাৰ যে চাই আৰু এক্সেস বাৰছৰ বিষয়ে যে কিছুমানে জানিব বিচাৰি আছে এইটো মোৰ ভিডিঅ'টো মানে প্ৰকাশ পাইছে তাৰ কাৰণে বহুত ধন্যবাদ সকলোৱে মানে মানুহৰ জীৱনটো ভাল কৰিব বিচাৰে নহয় নে মই তাৰে এটা আজি মই কথা আপোনালোকৰ মাজত শেয়াৰ কৰিম বুলি ভাবিছো আমাৰ বহুতে নকয় পাৰিবাৰিক সমস্যা সকলোৰে থাকে হয়নে আমাৰ মানে কি হয় হাজবেণ্ড ওয়াইফৰ কথাই আজি মই ক'ব বিচাৰিম আপোনালোকে হাজবেণ্ড ওয়াইফৰ মাজত কেনেকৈনো মৰম আনিব পাৰে কেনেকৈনো বুজা পৰা আনিব পাৰে তাৰে মই বিষয়ে আজি অকমান আলোচনা কৰিম কি হয় আমাৰ প্ৰায় বেছিভাগ সংসাৰতে আমাৰ হাজবেণ্ড আৰু ওয়াইফৰ বেছি মিল নাথাকে হয়তো হাজবেণ্ডে কিবা এটা ক'লে বা ওয়াইফে কিছুমান কথা বুজি নাপায় তো মিল নাথাকে বহুতৰ ক্ষেত্ৰতে হয় লগতে সঁচা কথা ক'বলৈ গ'লে মোৰ ক্ষেত্ৰতো হয় তো সেইকাৰণে মই ভাবিলোঁ মই যিখিনি ভুক্তভোগী আছিলোঁ সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম কিয়নো মোৰ মানে হাজবেণ্ডেও মানে সিমান এটা মানে কি হয় আমাৰ মানে কি হয় পটক কৰি খংটো উঠি যায় খং উঠে মানে কিবা কিবি বেয়াকৈ কৈ দিয়ে তো কেনেকৈ মই ঠিক কৰিলোঁ সেইখিনি কথাও মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বহুতে নকয় কিন্তু মই শ্বেয়াৰ কৰিম কাৰণ কি হয় আমি বহুতে মানে ভুগি থাকোঁ কিন্তু আমি মানে কেনেকৈ কি সমাধান পাম নকয় তো মই সেইকাৰণে ভাবিছোঁ মোৰ হাজবেণ্ডো অকণমান খঙাল মানে পটক কৰি খংটো উঠি যায় মানে আৰু মানে বেয়াকৈ কৈ দিয়ে কেনেকৈ মানুহজনক কণ্ট্ৰোল কৰি ৰাখিব পাৰিব তাৰ বিষয়ে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিম কি কৰিব এক্সেস বাৰছে মোক বহুতখিনি কথা শিকাইছে দেই ভাবিছোঁ আপোনালোকে উপকৃত হওক মোৰ এই ভিডিঅ'টো চাই আমাৰ কি হয় আপোনালোকে এটা কথা বিশ্বাস কৰেনে আত্মা আমাৰ কি হয় আগতে আমি এই আত্মাটো আছে আমাৰ আত্মাটো মৰণ কেতিয়াও নাই নহয়নে আমি এই শৰীৰটো আমাৰ পোছাকহে আমাৰ এখন বস্ত্ৰৰ নিচিনা হয়নে আত্মাটো জাষ্ট পিন্ধি আছে আজি আমি মানুহৰ ৰূপত আছোঁ আগৰ কিজানি আমি কিবা গৰু ছাগলী কুকুৰ মেকুৰী হেনেকুৱাত আমি বস্ত্ৰ পিন্ধিছিলোঁ হয়নে শৰীৰটো আমাৰ বস্ত্ৰ তো মই সেইকাৰণে কথা এটা ক'ব বিচাৰিম আমাৰ মানে কি হয় যোৱা জনমত কিজানিবা আমাৰ অতীত আমি কিবা অত্যাচাৰ কৰিছিলোঁ নাইবা নহয়তো আমি মানে সেয়া কৰিছিলোঁ কিবা দুখে দিছিলোঁ সেইকাৰণে আজি আমাৰ জীৱনত হৈ আছে সেইটো একদম সঁচা ঘটনা এটা কাহিনী ক'ম আপোনালোকৰ মাজত কাহিনীটো কিন্তু একদম সঁচা হয় মানে মই নিজে দেখিছোঁ মানে কি শুনিছোঁ তেখেতে মোক কোৱা কথাখিনি মই আপোনালোকৰ মাজত কথাখিনি কওঁ তাৰমানে মোৰ ৰিলেটিভে হয় তেখেতে কথাখিনি কৈছিল মোক আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম কথাখিনি কি হয় দুজন বন্ধু আছিলে ডেকা কালত বন্ধু আছিলে তাৰপিছত সেই ডেকাৰ বিজনেছ আৰম্ভ কৰিছিলে তেখেতসকলে আৰম্ভ কৰি কিনে এজন বন্ধুৱে মানে ইজনক সেই মানে যেতিয়া বিজনেছটো ডেভেলপ হোৱাতে সেইজন বন্ধুক মানে কিবা কৰি মানুহ লগাই তেখেতক মৰিয়াই পেলালে ঠিক আছে হত্যা কৰিলে তো হেনেকৈ হত্যা হ'ল তাৰপিছত তেওঁ একদম ডাঙৰ বিজনেছমেন হৈ গ'ল কাৰণ পাৰ্টনাৰশ্বিপ আছিলে তাৰপিছত অকলে চব পালে তো প্লেনিঙে তেওঁ মানে হেনেকুৱা আছিলে তো ডাঙৰ বিজনেছমেন হৈ গ'ল হোৱাৰ পাছত তেওঁ বিয়াও কৰালে ছোৱালী এজনীও হ'ল ছোৱালীটো ডাঙৰ হ'ল একদম মানে ধুনীয়া একদম সংসাৰ একদম ৰাইজ কৰি আছে একদম ধুনীয়াকৈ চলি আছে ছোৱালীটোকো বিয়া দিলে একদম ধুমধামেৰে বিয়াখন পাতিলে তাৰপিছত এটা নাতি জন্ম হ'ল নাতিটোৰ জন্ম হওঁতে চব মানে কি হ'ল নাতিটো জন্ম হোৱাৰ পাছতে ছোৱালীজনীৰ হাজবেণ্ডটো মানে ডিভোৰ্স হৈ গ'ল ছোৱালী আৰু হাজবেণ্ডৰ মাজত ডিভোৰ্স হৈ গ'ল তো অকলে মানে ছোৱালীজনীয়ে
বাচ্চাটোক পালন কৰিব লগা হ'ল সেইকাৰণে মাক দেউতাকৰ একমাত্ৰ সন্তান তেওঁ ঘৰতে আনি পালন কৰি আছে পইচা আছে পালন কৰি আছে কিন্তু এটা কথা কোনেও কিন্তু হাত হাৰিব নোৱাৰে সেইকাৰণে মই কথাখিনি ক'ম আপোনালোকে শুনি থাকিব তাৰপিছত সেই বাচ্চাটো যেতিয়া জন্ম পালে ইমান বেমাৰ বহুত বেমাৰ একদম তাৰপিছত ডক্টৰক দেখাই ভাল নাপায় বাহিৰত গ'ল দেখালে মানে তেওঁ ডক্টৰক দেখাই কিনে মানে বহুত জুৰুলা হৈ গ'ল পইচা পাতি একদম নোহোৱা হৈ গ'ল নাতিনীয়েক হয় মৰমৰ হয় তো কি কৰিব যিমান পাৰি সিমান পইচা ঢালিছে ভাল কৰক মাত্ৰ ভাল কৰক তাৰপিছত হেনেকে ঘৰতে তেওঁৰ ৱাইফ ঢুকাই থাকিল মানুহজনৰ ৱাইফ ঢুকাই থাকিল তেওঁ মেডিকেলত বাচ্চাটো আছে এইফালে ৱাইফটো আছিলে তো সেইদিনা ৱাইফজনী ঢুকাই থাকিল তাৰে পিছতে নাতিনীটো ঢুকাই থাকিল সেই ঢুকাওতে তেওঁ মেডিকেলত বহি কিনে কান্দি আছিলে কি হ'ল মোৰ কিয় এনেকুৱা হৈছে তেতিয়া এটা চকামকা তেওঁ এটা পোহৰ এটা আহি মানে শুনা পাইছে তই মোক তেতিয়া মোক মাৰিছিলি যে আজি মই সেই পুত্ৰটো ময়ে আহি আজি তই যিমান ইনকাম কৰিছিলি মই চব ধ্বংস কৰি পেলালোঁ তেওঁ দুখীয়া আছিলে তাৰপিছত তেওঁৰ নামত পত্নীৰ নামত যিমান বেমাৰ হৈছে চব দেখাওতে তেওঁ আগত যেনেকুৱা মানে দুখীয়া আছিলে সৰুৰ পৰা ষ্টাৰ্ট কৰিছিলে বিজনেছটো সেই আগৰ দিনলৈকে আহি গ'ল তেতিয়া তেওঁ কথাখিনি ৰিয়েলাইজ কৰিলে মইতো তেওঁক মাৰিছিলোঁ তো আজি মই তেওঁক মাৰি ইমান ধনী হৈ গ'লোঁ তো তেওঁৱে আহি আজি নাতিনীৰ ৰূপত গোটেইখিনি সৰ্বস্বলৈ একে পৰ্যায়লৈকে আনাই দিলে তো কাহিনীটো বুজি পালেনে মানে সেনেকুৱাই আমি আগৰ জনমত কি জানিবা তেখেতক আমি কিবা দুখ দিছিলোঁ হয়নে বা কিবা আমি অজানিতে বা জানি বুজি আমিতো গম নাপাওঁ ন সেয়াই আমি যদি এটা কাম কৰিব পাৰোঁ সেই আপোনালোকক উপায়টো দিওঁ এতিয়া আপোনালোকে এটা কাম কৰিব নিজৰ স্বামীটোৰ কথা মনত আনি কিনে তেওঁ মোক বহুত মৰম কৰে মোৰ স্বামী বহুত ভাল মোৰ স্বামী বহুত সুখী মোৰ লগত বহুত মৰম কৰে মোক বহুত মৰম কৰে বহুত কেয়াৰ কৰে মোক বহুত ছাপোৰ্ট কৰে আপোনালোকে এনেকৈ কৈ থাকিবচোন আপোনালোকৰ মাইণ্ডত তেওঁ যেন মৰম কৰে সেই ফিলটো আহি যাব তেওঁৰ আত্মাটোক আপোনালোকে চৰি ক'ব তেখেতক চৰি ক'বচোন আপোনালোকে মনতে ধ্যান কৰিব তেওঁৰ আত্মাটো লৈ আহিব মনত তেওঁৰ ছবিটো আহি তেওঁ ভৰি চৰণটোত আপোনালোকে নিজে মনতে ভাবি তেওঁক ক্ষমা খুজিব যে স্বামী তোমাক মই যোৱা জনমত যি দুখ দিছিলোঁ জানি বুজি বা নজানি বা অজানিতে বা মই কি কৰিছিলোঁ মই নাজানো সেই দুখখিনি ক্ষমা মৰ্জনা কৰিব আপোনাক মই যিখিনি দুখ দিছিলোঁ সেই দুখখিনিৰ পৰা মোক পৰিত্ৰাণ কৰক আজিৰ পৰা মোক তাৰ পৰা মুক্তি কৰক মোক আৰু দুখ নিদিব আজিৰ পৰা আপুনি মোক বহুত মৰম কৰে বহুত ছাপোৰ্ট কৰে বহুত কেয়াৰ কৰে আপোনালোকৰ যিমান মন আছে সদায় পজিটিভ কওকচোন কিন্তু তেখেতক ক্ষমা খুজিব লাগিব আপুনি তেখেতক ক্ষমা খুজিব লাগিব কাৰণ আজি আমি ভাবিছোঁ ইমান অত্যাচাৰ কৰে মানুহজন বেয়া মোক গালি পাৰে মোক মাৰে কিবা কৰে তেওঁক আপুনি বেয়া পাই আছে কিন্তু সেয়া নহয় তেওঁ আত্মাটোই আগৰ জন্মৰ প্ৰতিশোধ ল'বৰ কাৰণে আমাক আজি ইয়াতে একগোট কৰাই দিছে তো সেইকাৰণে আমি কি কৰিব লাগিব আমি ক্ষমা খুজিব লাগিব সেই আত্মাটোক আমি ক্ষমা খুজিম যে বাৰে বাৰে কৈছোঁ আপোনালোকে ক্ষমা খুজক ক্ষমা খুজি কিনে আপোনালোকে তেওঁক ক্ষমা খুজি থাককচোন আৰু সদায় ক্ষমা খুজক আই এম চৰি মনত তেওঁৰ ছবিটো প্ৰতিবিম্বটো আনি তেওঁক ক্ষমা খুজিব ক্ষমা খুজি তেখেতক ক'ব তুমি আজিৰ পৰা মোক বহুত ভাল পোৱা তুমি আজিৰ পৰা আমাৰ দুটাৰ মাজত যিখিনি বেয়া আছিলে বেয়া থিংকিং আছিলে বেয়া ভাৱধাৰা আছিলে তুমি মোক বহুত ভাল পোৱা সেইবিলাক চব গুচি গ'ল আজিৰ পৰা চব ভাল হ'ল আপোনালোকে সেইটো কৰিবচোন আপোনালোকে লাহে লাহে গম পাব আজি কৰিলে কালি কৰিলে এনেকৈ কৰি থাকিবচোন একদম ভাল হ'ব ভাল হ'লে কিন্তু কমেণ্ট কৰিব নাপাহৰিব দেই আৰু ভাল হ'বই মই নিজে কৰিছোঁ মই নিজে ফল পাইছোঁ আৰু মই বহুত কিবা কিবি পাইছোঁ
আপোনালোকৰ মাজত চবখিনি কথা শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'খিনি চাই ভাল পাইছে, কথাখিনি যদি শুনি ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু বহুত কথা আছে, এনেকৈ কৰকচোন। মই আৰু নেক্সট ভিডিঅ' লৈ আহিম আপোনালোকৰ এনেকুৱা এটা ভাল কথা, ভাল থিংকিং, কেনেকৈ কি কৰিলে আপোনালোকৰ ভাল হ'ব। আৰু আপোনালোকে নিজেও নিজক ক'ব, মোৰ আত্মাটো ভাল, মই সাহসী, মই শক্তিশালী, মই নিৰ্ভয়, মই নিৰোগী। আপোনালোকে ক'বচোন। একদম মানে একদম পজিটিভ হৈ যাব আপোনালোকে। একদম সাহস আহি যাব মনত। একদম মানে কোনো কথা বেয়া চিন্তা নাহে, বেয়া হেৰি নাহে। একদম আপোনাৰ চব পজিটিভ হৈ যাব। আপুনি যেতিয়া মই ভাল আত্মা, মোৰ আত্মাটো পূৰ্ণ আত্মা, মোৰ ল'ৰা ছোৱালীবিলাক সদায় ভাল, ইমান ভাল মোৰ ল'ৰা ছোৱালীবিলাক, মোক ইমান মৰম কৰে, মোক স্বামীয়ে ইমান মৰম কৰে, একদম ফূৰ্তি থাকিব। মোক স্বামী ইমান ভাল, ৱাও মোক স্বামী ইমান ভাল পায়, এনেকৈ আপোনালোকে একদম ফূৰ্তি কৰি থাকিব। একদম ফূৰ্তি কৰি থাকিবচোন। আৰু আপোনালোকে হাজবেণ্ড অহাৰ লগে লগে মনতে ভাবিব আই এম চৰি, মনতে ক'ব, নোচোৱাকৈ ক'ব আকৌ আই এম চৰি, নোচোৱাকৈ মনতে ভাবিব মোক ক্ষমা কৰি দিয়া দেই, মই যি ভুল কৰিছিলোঁ তাৰ কাৰণে তুমি মোক ক্ষমা কৰি দিয়া, সেনেকৈ ক'বচোন। আৰু যদি মানে খং খায়, মই এটা মানে টিপছ দিওঁ আপোনালোকক। যদি এনেকৈ কাজিয়া লাগে দেই, আপোনালোকক কিবা কাজিয়া লাগিল বা খং খালে বা কিবা এটা মনোমালিন্য হ'ল, তেতিয়াহ'লে আপোনালোক কিবা কাজিয়া কৰি আছে, তেতিয়া আপুনি কি কৰিব, দুৰন্ত দেৱ মাতিবচোন। তেওঁ লাহে 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 ঠাণ্ডা হৈ যাব। কি কৰিব, খং উঠিলে তেওঁ আৰু এবাৰ কৈছোঁ, দুৰন্ত দেৱ কৰিবচোন। একদম ঠাণ্ডা হৈ যাব, তেওঁ নৰ্মেল হৈ যায়। আপোনালোকে কৰি চাবচোন, বহুত ভাল ফল পাব, একদম ভাল ৰিজাল্ট পাব। আপোনালোকে মোক একদম কমেণ্ট কৰিব নাপাহৰিব। কিন্তু আপোনালোকৰ ভাল হওক তাকে কামনা কৰোঁ, চবেই ভালে থাকক। মই এক্সেছ বাৰ্ছটো শিকিছোঁ, যিখিনি পাইছোঁ, মোৰ ক্ষেত্ৰত যিখিনি হৈছিলে সেইখিনি আপোনালোককো শ্বেয়াৰ কৰিম, যাতে চবৰে ভাল হওক। মানে কি হয়, মানুহ কিছুমানৰ মানে ভুগি থাকে কিন্তু কাকো প্ৰকাশ নকৰে। কিন্তু সেইকাৰণে কৈছোঁ, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হয় বা মনতে যদিও ভাবি আছে বা মনতে যদি ভুক্তভোগী হৈ আছে, এই ভিডিঅ'টো চাই আপোনালোকে মনে মনে কৰকচোন, কাকো ক'ব নালাগে। আপোনালোকে মনে মনে কৰি যেতিয়া ৰিজাল্ট পাব, তেতিয়াহ'লে মোক কিন্তু কমেণ্ট কৰিব দেই। তো ভিডিঅ'টো অকণমান দীঘল হ'ল চাগে দেই, শুনাৰ কাৰণে আৰু শেষলৈকে আপোনালোকে ভিডিঅ'টো মোক চাই থকাৰ বাবে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আকৌ এনেকুৱা কথা মই আনিম, সঁচাই আপোনালোকে বহুত উপকৃত হ'ব, মই একদম কৈছোঁ। আজি এইটো কথা কৈছোঁ, মই আৰু নেক্সট এটা ভিডিঅ' এটা লৈ আহিম, একদম ভাল কথা লৈ আহিম। মই যিটো পাইছোঁ সেইটোৱে আনিম। তো আজিলৈ আহিছোঁ, আপোনালোকে সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।